Hello guys, new YouTube channel আপোনালোকক স্বাগতম। আজি ইলিশ মাছৰ ৰেচিপি দেখাম। মই কেনেকৈ বনাও সেইটো দেখাম। ইয়াতে দিলো নিমখ, তাৰ পিছত দিম হালধি, তাৰপিছত সেইটো মিক্স কৰি থৈ দিম। তাৰপিছত বটিম জিৰা, আদা, নহৰু ইয়াতে দিয়াৰ পিছত তাৰপিছত বটিলো বেহৰ, তাৰপিছত দিম পিঁয়াজ বটা, তাৰপিছত পিঁয়াজ, জ্বলা, বিলাহী, তাৰপিছত পিঁয়াজৰ পেষ্টটো দিম, তাৰপিছত আদা নহৰুৰ পেষ্ট, জিৰা সেইটো, তাৰপিছত এইটো হ'ল দিছোঁ আৰু দিয়াৰ পিছত পিঁয়াজ বটা দিছিলোঁ, তাৰপিছত দিলোঁ বিলাহী, তাৰপিছত পিঁয়াজ, তাৰপিছত জলকীয়া, আদা নহৰু, তাৰপিছত পিঁয়াজৰ ইটো দিলোঁ। দিয়াৰ পিছত দিম এনেকৈ অলপমান তেল দিম, নিমখ দিম, হালধি দিম, দিয়া মানে কম হ'ব না, সেইটো কাৰণে দি আছোঁ আৰু তাৰপিছত সেনেকৈ মিক্স কৰি মানে অলপ মেৰিনেট কৰি থৈ দিম। দিয়াৰ পিছত তেলটো গৰম হ'ব দিছোঁ আৰু কেৰাহীত, তাৰপৰা লগত দেখামেই। মেৰিনেট কৰিলোঁ, কৰাৰ পিছত তেল দিলোঁ, তাৰপিছত মাছটো এনেই দিম। দিয়াৰ পিছত আৰু মছলা চব একেবাৰে দিম আৰু দিয়াৰ পিছত এনেকৈ থৈ দিম। ইলিশ মাছ যেনেকৈ বনাই সেনেকৈ সোৱাদ লাগে। মই আৰু ইলিশ মাছৰ ভাপা বনাব নাজানো দেই, মই এনেকৈ পাইছোঁ এনেকৈ বনাইছোঁ। গেছটো কমাই দিম, দিয়া অলপমান হৈ থাকক। গেছটো পিছত বৰাই দিয়াৰ কাৰণে অলপমান পুৰা গৈছে, মানে পানী দি দিলোঁ। দিয়াৰ পিছত নকৰিলোঁ, পানীটা ফুটাৰ পিছত ঢাকি দিম আৰু তাৰপিছত আৰু হ'ল ইয়াতে এখন দিম ধনিয়াৰ পাত নিদিলে কি, ইয়াতে দিম এখন ধনিয়াৰ পাত নিদিলে কি টেষ্টটো পাবা নেকি? ধনিয়াৰ পাতে মেইন টেষ্টটো। তাৰপিছত ইয়াতে দিলোঁ। ইয়াতে মোৰ হাজবেণ্ডে কামৰ পৰা আহিল, তাক খাব দিলোঁ। আমি গৰীব মানুহ দেই, আপোনালোকে বেয়া নাপাব, আমি মাটিত বহি খাওঁ। মোৰ হাজবেণ্ডে ইয়াত খাই আছে, তাৰপিছত মই ক'লোঁ মোকো অলপমান দি চাচোন কেনে লাগছে, ময়ো খাই চাওঁ। তাৰপিছত তাই মোক ভাতটো খুৱাই দিল, আপোনালোকেতো দেখাই পাইছে। তাৰপিছত আমাৰ ভাঙা ফুটা ঘৰ, বেয়া নাপাব দেই। অ'কে, বাই বাই, লাইক কমেণ্ট